নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে কুশলে আছে। আমাৰো আপোনালোকৰ আশীৰ্বাদত ভালেই। আজি মনটো অলপ বেলেগ লাগি আছে, বেলেগৰো বেলেগ লাগি আছে। কিয় জানেনে? মোৰ বোৱাৰীজনী মাকৰ ঘৰত গৈছিলে। আজি প্ৰায় 15 দিনেই হ'ল বোৱাৰী। গতিকে ছোৱালী হ'লেও নিজৰ মাকৰ ঘৰত আহিলে আমি যেনেকৈ মাবিলাকে মৰমতে ৰাখোঁ, তাইৰো মাকে সেনেদৰে মৰমতে দুদিন ৰাখিব ইচ্ছা কৰিলে। গতিকে তাই 15 দিন পিছত ঘৰলৈ আহিব। মোৰো ছোৱালী যিহেতু মই হেৰুওৱা বুলি কৈছোঁ, গতিকে ছোৱালীজনীৰ অনুভৱটো মই মোৰ বোৱাৰীজনীৰ লগতে বিচাৰি ফুৰোঁ। আৰু গোটেই নাই পোৱা বুলিও মই ক'ব নোৱাৰোঁ, মই পাইছোঁ আৰু ময়ো হেৰি কৰিব লাগিব তাইৰ ওচৰত ছোৱালীৰ মৰম পাবলৈ, তেতিয়াহে পাম। যি নহওক বহুত চেষ্টা কৰি থাকোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই তাইক ছোৱালীৰ ৰূপতে সদায় ৰাখিব পাৰোঁ। বোৱাৰীটো বোৱাৰীয়েই, তথাপিতো ছোৱালী বুলি মনত মই ভাবি লৈ মৰম আদৰেৰে যাতে মই তাইক উপচাই এনেদৰে ঘৰখন মই ৰাখিব পাৰোঁ, তাকে মই ভগৱানৰ ওচৰত সদায় হেৰি কৰি থাকোঁ। আৰু ভগৱানে মোক আশীৰ্বাদ কৰক, আপোনালোকেও আশীৰ্বাদ কৰক সকলোৱে, যাতে মই তাইৰ লগতে মিলি জুলি সুন্দৰভাৱে ঘৰ এখন গঢ়ি এনেদৰে সুখ শান্তিত থাকিব পাৰোঁ। আজি মনটো উখল মাখল লাগি আছে, যদিও নোৱাৰোঁ। তাৰে মাজেদিও দোকান আছে ঘৰতে, হাজবেণ্ড বজাৰলৈ গৈছে। তেখেত অহাৰ আগে আগে মই এঘণ্টাৰ ভিতৰত 2জন মানুহৰ হোৱাকৈ ভাত আঞ্জাখিনি ৰেডি কৰি, বোৱাৰী ঘৰৰ পৰা ককায়েক আহিব, হয়তো মাকো আহিব কিজানি, চাওঁ পাৰিলে মই দেখুৱাবলৈ চেষ্টা কৰিম মাক ককায়েকক বা বোৱাৰী অহা মুহূৰ্তখিনি। পাৰোঁ নে নোৱাৰোঁ নাজানো আৰু, কাৰণ প্ৰথম ভিডিঅ' আৰম্ভ কৰিছোঁ, ময়ো অলপ হতাশ হৈ থাকোঁতো। গতিকে বোৱাৰী আহিব বুলিনো মই কি বনাব লৈছোঁ তাকে মই আপোনালোকক দেখুৱালোঁ অকণমান। গিলাচ পিঠা দুটামান বনাইছোঁ, যিহেতু বিহু গ'লেও মাঘৰ মাহতো বিহুৱে থাকে, মাঘ বিহু। তথাপি তাই নাই যিহেতু, নোৱাৰ মাজেদি আমাৰ ঘৰত পিঠাও বনোৱা হোৱা নাছিল। মই বৰ বেছি নোৱাৰোঁ কাৰণে এনেকৈ পিঠা চিঠা সিমান এটা বনোৱা নাই। তাই অলপ লাড়ু বনাই থৈ গৈছিল মাকৰ ঘৰলৈ। বিহু বুলি ইয়াতে উৰুকা খাই গ'ল, কিন্তু ঘৰত আৰু ল'ৰাৰ লগত গ'ল। যোৱাৰ পিছত তাই থাকিব বিচাৰিলে, আমি বোলো থাকক, 2 দিন থাকিয়ে আহক, তাইৰো মনটো ভাল লাগিব। গতিকে মইনো আজি চাহখিনি কিহৰ লগত দিম তেওঁলোক আহিলে, সেইবাবে মই গিলাচ পিঠা দুটামানকে বনালোঁ। আপোনালোকক দেখুৱাম পিঠাকেইটা হোৱাৰ পিছত। আৰু অলপ পায়স বনাম, তাতকৈ বেছিতো আৰু বনাব নোৱাৰোঁ। সেয়াৰে মই তেওঁলোকক চাহ দিম বুলি ভাবিছোঁ। চাই থাককচোন আপোনালোকে। বন্ধু বান্ধৱীসকল, এয়া চাওকচোন, মই চচপেনটোত এনেদৰে প্ৰায় আধা কেজি অকণমান কম গুড়া মই এনেকৈ গুলি লৈছোঁ। এয়া মই গুড়ৰ লগত নাৰিকল এনেকৈ এটা মিশ্ৰণ মই হেৰি কৰি লৈছোঁ। অকণমান আঠা ভাৱ হোৱালৈকে মই কেৰাহীত এনেকৈ হেৰি কৰিছোঁ। এইকেইটা গিলাচ লৈছোঁ, অকণমান ঘিউ মচি দিছোঁ গিলাচকেইটাত। ইয়াত প্ৰেছাৰ কুকাৰত পানী দিছোঁ, দি মই ইয়াত গিলাচ ভাপা পিঠা বনাম। হোৱাৰ পিছত আপোনালোকক দেখাম দিয়ক, চাব সকলোৱে। ইয়াত প্ৰেছাৰ কুকাৰটোত এনেদৰে মই দি লৈছোঁ, চাওকচোন। প্ৰায় 15 মিনিটমান পানীখিনি মই উতলিব দিম। গিলাচকেইটা ইয়াত ভৰাই এনেদৰে 15 মিনিটমান পিছত মোৰ পিঠা খাব পৰা হৈয়ে যাব। অকণমান ঠাণ্ডা হ'লে ভাল লাগিব, গৰমেও ভাল লাগে। তথাপি মই অকণমান থৈ দিম ঠাণ্ডা হোৱালৈকে। পিঠাকেইটা হোৱাৰ পিছত আপোনালোকক মই দেখুৱাম। এয়া মই এনেদৰে দি দিছোঁ প্ৰেছাৰ কুকাৰ, গেছৰ ওপৰত উঠাই দিছোঁ। জুইটো মিডিয়াম আঁচত দিম। জুইটো অকণমান বেছিকৈ আছে, অকণমান এতিয়া মই মিডিয়াম আঁচত দি দিম জুইটো। দি 15 মিনিট পিছত মই আপোনালোকক দেখুৱাম পিঠাকেইটা। এয়া চাওকচোন, মোৰ পিঠাকেইটা হৈ গ'ল। কি ধুনীয়া লাগিছে পিঠাকেইটা। এনেদৰে গিলাচত ঘিউ অকণমান লগাই দিছিলোঁ, খুলিবলৈ সহজ হৈ গৈছে। এয়া
ধুনীয়া লাগিছে চাওকচোন। চাৰোটা পিঠাই মোৰ সুন্দৰভাৱে এনেকৈ হৈ গ'ল। এয়া মই যে গিলাচত দিছিলোঁ, এয়া চুঙা পিঠা, গিলাচৰ চুঙা পিঠা বনালোঁ এনেদৰে। এয়া পায়স বনাইছোঁ, গুড়ৰ পায়স চাওকচোন। এতিয়া আলহী আহিব বুলি যে কৈছোঁ, বোৱাৰী বহুত দিনৰ মূৰত আহিব আজি, সেইকাৰণে এনেকৈ বিহুৰ অকণমান বনাই থৈছোঁ। এয়া বোৱাৰী আহিব বহুত দিনৰ মূৰত, অকণমান মিঠা বস্তু বনাই থৈ দিছোঁ তাইৰ কাৰণে। তাই পায়স বহুত ভাল পায়। এয়া গুড়ৰ লগত বনাইছোঁ পায়স, এয়া গিলাচ চুঙা পিঠা বনাইছোঁ। তাই দুইটা বস্তুৱে তাই খুব ভাল পাব খাই আহি। তাৰপিছত মাক আহিব, লগতে ককায়েক আহিব। মই দেখুৱাম কোন কোন আহে। এনেকুৱা হৈছে বাৰু চাওকচোন। কাজু চাজু দি বনাইছোঁ এনেকৈ। এয়া মোৰ বোৱাৰী আহি গ'ল, লগতে মাক ককায়েক সকলো আহিছে। ভাল লাগিছে সকলোকে। বোৱাৰীয়ে ভিডিঅ'খিনি অলপ কৰি ৰাখিলে, তাকে দেখালোঁ মই। এয়া মোৰ বিয়নীজনীৰ লগত মই বিয়নী মেলত বহিছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাব আৰু সকলোৱে লাইক আৰু ছাবস্ক্ৰাইব এটা হ'লেও কৰি দিব আৰু।